নমস্কাৰ বন্ধুসকল এয়া 2021 19 এপ্ৰিল দিনাখন মোৰ মোবাইল কেমেৰাত আবদ্ধ কৰা এক ফটো আপোনালোকে শুনিছে চাগে ফটোৱে কথা কয় বুলি তো ফটোৱেনো কেনেকৈ কথা কয় আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে চাগে এয়া আমাৰ ঘৰখন প্ৰায় সম্পূৰ্ণ হৈ উঠা অৱস্থাত তেতিয়াই মনতে ভাবি ললো আমাৰ ঘৰৰ চৌপাশখন অলপ বেলেগতকৈ বেলেগ ধৰণে হ'ব লাগিব তো মই সৰু সৰু তামোলৰ পুলি আৰু বিভিন্ন ধৰণৰ ফল মূলৰ পুলি নাৰ্চাৰী গৈ মই কালেক্ট কৰিব ধৰিলোঁ তো এনেকৈ লাহে লাহে আজি প্ৰায় 150তকৈও অধিক তামোলৰ পুলি মই ৰোপণ কৰিলোঁ মোৰ ঘৰৰ চৌপাশত আপোনালোকে দেখিছে চাগে এয়া আমাৰ ঘৰৰ চৌপাশত তেতিয়া মোৰ ওচৰত আছিল এখন আপাচি বাইক এই আপাচি বাইকখনেৰে মই যেতিয়াই শিৱসাগৰ টাউনলৈ যাওঁ তেতিয়া মই কল পুলি তামোলৰ পুলি সৰু তামোলৰ পুলি আনিবলৈ ধৰিলোঁ যেতিয়াই মই উজনি মানে ডিব্ৰুগড় তিনিচুকীয়া ফালে ফুৰিব যাওঁ তেতিয়া আমাৰ অসমীয়া মানুহবোৰৰ ঘৰৰ চৌপাশত দেখোঁ প্ৰায় তামোল পাণৰ খেতি তো মনতে ভাবি ল'লোঁ আমাৰ দিচাংমুখতনো কিয় নহয় তো মই তেনেকৈয়ে আৰম্ভ কৰিলোঁ প্ৰায় 10 জোপা 20 জোপা এনেকৈ বাইকত আনি ৰুবলৈ ধৰিলোঁ যেতিয়া তামোলৰ পুলি ৰুওঁ 2-3 মাহৰ পিছত দেখোঁ অলপ গ্ৰোথটো লয় তেতিয়া মনটো ভাল লাগে কিবা এটা ছাকচেছ হোৱা যেন লাগে তো এনেকৈ মই লাহে ৰৈ আজি প্ৰায় 150তকৈও অধিক হৈছেগৈ আৰু কিছু বন্ধু বান্ধৱীয়ে ভাবিব পাৰে 150 জোপা তামোল ৰুই ফেচবুকত ভিডিঅ' দিব আহিছে বুলি তেনেকুৱা একো কথা নহয় মোৰ কাৰণে 150 জোপাই বহুত তো আমাৰ দিচাংমুখৰ নিচিনা এটা ঠাইত তামোলৰ খেতি কৰাটো ইমান সম্ভৱ নহয় তো মই যিমান পাৰে চেষ্টা কৰিছোঁ তামোল পাণ বা ফল মূলৰ কিছু পুলি ৰুবলৈ কিছুমান জেগাত তামোল পাণৰ খেতি কৰাটো খুবেই সহজ কিন্তু আমাৰ দিচাংমুখৰ নিচিনা জেগাত তামোল পাণ বা এনেকুৱা ফল মূলৰ খেতি কৰাটো ইমান সহজ নহয় তো আমাৰ দিচাংমুখবাসী ৰাইজে গম পায়েই চাগে কেনেকুৱা সমস্যাই দেখা দিয়ে আমাৰ দিচাংমুখত আপোনালোকেও যদি বিচাৰে তো আপোনালোকৰ চৌপাশখন এনেকুৱা সেউজীয়া কৰি তুলিব পাৰিব আপোনালোকে যদি বিচাৰে কলৰ পুলি আমাৰ ঘৰৰ পৰা লৈ যাব পাৰিব তো আমাৰ ঘৰত দুটা ধৰণৰ কল পুলি আছে তো এটা হৈছে জাহাজী আৰু এটা হৈছে G9 কলটো জাহাজী কলতকৈ অলপ সাইজত ডাঙৰ হয় তো আমাৰ ইয়াত প্ৰায় 12 মাহে কলৰ খেতি হৈয়ে থাকে লাগিয়ে থাকে মানে কল তো যেতিয়া আহে তেতিয়াই পাই যাব ইয়াত সৰু এটা কুঁহিয়াৰ টুকুৰা যদি লগাই থৈ দিয়ে 1-2 বছৰৰ পাছত এনেকুৱা এটা ৰূপ লয় তো এয়া দেখিছে গোটেই পুখুৰীৰ সাইডে কুঁহিয়াৰ লগাই থোৱা ইয়াৰ পৰা আমি মানে ব্ৰাঞ্চ কাটি লগাই থৈ দিছোঁ তো এতিয়া আমি ধুনীয়াকৈ কুঁহিয়াৰ খাব পৰা হৈছোঁ তো ইয়াৰ পৰা আপোনালোকে যদি লাগে লৈ যাব পাৰিব এটুকুৰা লগাই দিলে আপোনালোকৰ হৈয়ে যাব 1-2 বছৰৰ পাছত এনেকুৱা এটা পৰিৱেশে গঢ় লৈ তুলিব আপোনালোকৰ চৌপাশতো যাৰ ঘৰৰ চৌপাশত এনে পৰিৱেশে বিৰাজ কৰিছে তো সেইসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো স্কিপ কৰিব পাৰিব তো এয়া আমাৰ মিচিঙত কয় এইটো অম্বে পাত তো অসমীয়াত কি কয় আমি ভালকৈ নাজানো তো আপোনালোকে যদি জানে কমেণ্টত কমেণ্ট কৰি জনাব কি বুলি কয় আমি এইটো মিচিঙত অম্বে পাত বুলিয়ে কওঁ তো গাহৰি মাংসৰ লগত খাই বহুত ভাল লাগে তো এইকেইদিন পুৰা বান্দৰৰ ওপৰত আমি কলবোৰ এনেকৈ থৈ দিয়া হৈছে বস্তাত ভৰাই এতিয়া বান্দৰৰ পৰা হাত সাৰিব পাৰি আজিৰ পৰা প্ৰায় 3 বছৰ আগত মই গাহৰি পালনৰ লগতে জড়িত হৈ আছিলোঁ এয়া আপোনালোকে দেখিছে গাহৰি পালন কৰিছিলোঁ তেতিয়া মই নিবনুৱা হৈ আছিলোঁ তো এতিয়া নিবনুৱাই বুলি ধৰিব পাৰি কিন্তু সৰু সুৰা ব্যৱসায় এটা কৰি আছোঁ কাৰণে এতিয়া সময়ৰ অভাৱত মই গাহৰি পালন কৰাৰ পৰা অলপ বিৰত হৈ আছোঁ এয়া দেখিছে বান্দৰে খাই কেনেকুৱা কৰি দিছে আমাৰ কলবোৰ তো নেমু লাগিবলৈ ধৰিছে আপোনালোকৰ নেমু লাগিছেনে আপোনালোকে কমেণ্ট কৰি জনাব তো ইমান ধুনীয়াকৈ নেমু লাগি গৈছে এয়া দেখিছে মোৰ ওচৰতে আছে আমাৰ ঘৰৰ মালিকনী চিৰো তো চিৰক কিছুমান ব্যক্তিয়ে বহুত মিছ কৰে চাগে তো
তো আমিতো কাষতে পাই আছো সদায় তো আমাৰতো একো অসুবিধা হোৱা নাই তো কেতিয়াবা খওঁতে চিৰৰ ওপৰত মোৰ বিছনাৰ পিছফালে গৈ মই যে শুঁ সেই জেগাৰ তলতে তাই মানে কেতিয়াবা মাজতে পায়খানা কৰি থৈ দিয়ে তো গোন্ধটো আহি থাকে তেতিয়া মই নিজেই গৈ চাফা কৰিবলগীয়া হয় তো কিছুমান ব্যক্তিয়ে মিছ কৰে নকৰে মই নাজানো তো মই ভবাতো মিছ কৰে চাগে অলপ হলেও এয়া মোৰ পাকঘৰৰ পৰা দেখুৱাইছো পান কেনেকৈ আমাৰ দেউতাই লগাই থৈ দিছে চাং পাতি দিছে পানবোৰ ধুনীয়াকৈ বগাবলৈ তো তামোল জোপাখিনি ওখ হোৱা নাই তো তামোলত লগাই দিয়া নাই অলপ ওখ হৈ তামোল যেতিয়া লাগিব তেতিয়া পানবোৰ লগাবলৈ ভাল হ'ব তো এয়া ডালিম চালিম সব কিছুমান পুলি মই অনলাইন লৈ আহিছোঁ য'ত আমাৰ ইয়াত উপলব্ধ নহয় আমাৰ স্থানীয় নাৰ্চাৰীসমূহত তো আপেল আঙুৰ সেইবোৰ কিমান ফলপ্ৰসূ বা কিমান বা ফল দিব সেইবোৰ নাজানো তথাপিও লগাবলগীয়া বুলি লগাইছোঁ আৰু তো মোৰ এয়া সৰু এটা ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি আছোঁ বাই বাই গুড নাইট